গাইজ এটা আজি ফ্লিপকাৰ্টৰ পৰা এটা অনলাইন কৰি এটা বস্তু এটা আনিছোঁ। এই খেৰত থৈ আছিলোঁ, গতিকে মানে প্লান চুলি একদম বেয়া হৈ আছে। খেৰত থৈ আছোঁ, কিন্তু ফ্লিপকাৰ্টৰ বস্তুটো মোৰ আহি গ'ল আৰু ফ্লিপকাৰ্টৰ পেকেট কেইটা আহিছে এইকেইটা বস্তুটো মই অলৰেডি খুলিছোঁৱে। এতিয়া কি বস্তু আনিছোঁ আৰু নেক্সট টাইম মোৰ ভিডিঅ'ত দেখা হ'ব মটো ব্লগিং, আৰু মটো ব্লগিং মই কৰিম কিহেদি দেখাই আছোঁ। মই অলৰেডি ছেটআপটো কৰি লৈছোঁ। তো লাইট জ্বলি গ'ল। তো মোৰ ছেটআপটো আছে ইয়াতে, চাই লওক। এইটো আনি ল'লোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনি পেলাই এতিয়া ফিটিং কৰি ল'লোঁ হেলমেটত। এইটো হৈছে হেলমেট, আৰু হেলমেটটো সেইবুলি দামী হেলমেট, গোটেই কম দামী নহয় আৰু বহুত বেছি দামী নহয়, কিন্তু যি নহওক এইটো আনিলোঁ, ফিটিং কৰি ল'লোঁ ফ্লিপকাৰ্টৰ পৰা। এইটোৰ দাম হৈছে 250 লৈছোঁ। এইটো ডিয়াৰ সত্য বুলি যিটো ইউটিউব চেনেল আছে তাৰ সেই ভিডিঅ'ৰ লিংকত গৈ পিনে এইটো আনিছোঁ মই। আৰু বস্তুটো বৰ্তমান মই বেয়া পোৱা নাই। তাৰ পৰা এটা ভিডিঅ' কৰিছোঁ সৰুকৈ, সেই ভিডিঅ' ক্লিপটো মই লগাই দিম ভিডিঅ'ত। গতিকে আপোনালোকৰ যদি এই মোবাইল হোল্ডাৰটো, হেলমেট মোবাইল হোল্ডাৰ যদি ল'ব বিচাৰে ল'ব পাৰে ফ্লিপকাৰ্টৰ পৰা, 250 টকা। যদি আপোনালোকে এইটো ল'ব বিচাৰে ল'ব পাৰে। হেলমেটটো মই এবাৰ পিন্ধি দেখাই দি আছোঁ। তো হেলমেটটো এইটো হ'ব মোৰ নেক্সট টাইমৰ ছেটআপ। বাৰু যিমানখিনি পাৰোঁ চাই লওঁ। এইটো হৈছে মোৰ ছেটআপটো। গতিকে নেক্সট টাইম মটো ব্লগিং দেখা হ'ব মোৰ ইউটিউব চেনেলত। আৰু আজি অলপমান এনেকৈ ঘৰতে এনেকৈ পিন্ধি পেলাই এটা সৰুকৈ ভিডিঅ' এটা লৈছোঁ, তাৰ ক্লিপ এটা মই লগাই দিম শেষৰ ফালে, আপোনালোকে চাব পাৰিব। আৰু কোৱালিটিটো কেনেকুৱা আছে জনাব। কিন্তু বস্তুটো জব্দ আছে, এইবিলাক চব লোহাৰ হয়, বেয়া নহয় বস্তুটোৰ কোৱালিটি একদম, বস্তুটোৰ কোৱালিটি খুব ভাল। গতিকে যদি আপোনালোকেও কোনোবাই ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে। আৰু কাম কৰি আছোঁ, খেৰত থৈ আছোঁ পুঁজিত। গতিকে আজিলৈ ইমানে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব। ধন্যবাদ। আৰু লগাই লৈছোঁ মোবাইলটো হেলমেটত। এইফালে পাকঘৰত আহি গ'লোঁ, আৰু এইফালে চোতালত ধান মেলি দিয়া আছে। আৰু এনে পুৱা খৰি চৰি ফালিলোঁ, যিহেতু কামত যোৱা নাই, ঘৰৰ কামতে অলপমান ব্যস্ত হৈ আছোঁ। আৰু সেইটো কোৱালিটি হেলমেটত লগাৰ পিছত এতিয়া মই দেখাই আছোঁ অলপমান গোটেইখিনি। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। এইফালে চোতালত ধান মেলি দিছোঁ, নেট মানে মুৰ্গী চুৰ্গী আহি থাকে, গতিকে নেটখন এনেকৈ টানি দিছোঁ। আৰু পথাৰ মানে বাটৰ ফালে আমি খেত থৈ আছিলোঁ, খেত থোৱা হৈ গ'ল পুঁজি ভৰ্তি। আৰু এতিয়া আমি এই যিখিনি খেৰ বাচি গৈছে সেইখিনি খেৰ বিক্ৰী কৰা হ'ব, এই খেৰখিনি। আৰু দাদাই ওপৰত তাতে খেৰ চেৰ লাগি আছিল, ধূলা বালা এইখিনি চাফা কৰি আছে। আৰু এইটো তলত যিখিনি খেৰ আছে এই খেৰখিনি আমি বিক্ৰী কৰিম। গতিকে আমাৰ পুঁজিত আৰু নাতে মানে খেৰ, এইখিনি খেৰ বিক্ৰী কৰা হ'ব। গতিকে কাৰোবাক যদি খেৰ লগা আছে কমেণ্ট কৰিব পাৰে। আৰু এইফালে আমাৰ চাৰিওভাগৰ পৰিৱেশ, মানে সেইটো ৰাস্তাটো, আৰু এইভাগো দেখাই দিছোঁ এইফালে ৰাস্তাটো। যি মানে আগতে হাতত লৈ ভিডিঅ' কৰি থাকিলে যিটো মানে মোবাইলটো হাতখন অলপ অলপ লৰি থাকেতো, গতিকে সেই লৰি থকা বস্তুটো এতিয়া আৰু নহ'ব। গতিকে হেলমেটত লগাই লৈছোঁ যিহেতু, সেই লৰি থকা নাই আৰু ভিডিঅ'টো। যদি কোৱালিটিটো কেনেকুৱা আছে ভিডিঅ'ৰ একবাৰ কমেণ্ট কৰি জনাই দিব। বাকী ভইচটোৰ কাৰণে মাইক্ৰ'ফোন লোৱা নাই, ল'ম মাইক্ৰ'ফোন অতি শীঘ্ৰে। আৰু ৱাল চোৱালবিলাক এনেকৈ জাকৰি দি আছোঁ। আৰু আজি দিনটো এনেকৈ কটালোঁ, খেত চেত থলোঁ, খৰি ফালিলোঁ। আৰু ৰাস্তাটো নতুনকৈ যিহেতু হৈ আছে, পূৰা ধূলি ধূলি হৈছে। আৰু কাঠিত মেলি দিয়া আছে তিল অলপমান ছিটাইছিলোঁ, কাটি আনি ৰ'দত মেলি দিয়া আছে। আৰু ছাগলীকেইটা বান্ধো, দেউতাই গৰুক পানী খুৱাব যাব। আৰু এইটো হৈছে আমাৰ বাইক চাইক থোৱা ঘৰটো। আৰু ইয়াতে এইটো ভাখৰি, আৰু এইটো আমাৰ ঘৰটো শেষলৈ ইমানে। ধন্যবাদ।